সময়ৰ আগতে কোৱা কথা আৰু ঋতুৰ আগতে ছিঙি লোৱা ফল দুয়োটাই অসাৰ। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন মটিভেশ্যনেল ভিডিঅ'লৈ। লোহা কোনেও ধ্বংস কৰিব নোৱাৰে, কিন্তু ইয়াৰ মামৰবোৰেই ইয়াক ধ্বংস কৰিব পাৰে। ঠিক তেনেদৰে মানুহক কোনেও ধ্বংস কৰিব নোৱাৰে, কিন্তু মানুহৰ মানসিকতাই মানুহক ধ্বংস কৰিব পাৰে। আমি যিহেতু সকলো দিশতে আগুৱাই গৈ আছোঁ, যান্ত্ৰিকতাই হওক বা প্ৰযুক্তিবিদ্যাই হওক, কিন্তু আমি জীৱনৰ ক্ষেত্ৰত কিছুমান নিৰ্দেশনাৱলী বা গাইডলাইনছ মানি চলা নাই। তাৰ ভিতৰতে কেইটামান গাইডলাইনছ বা নিৰ্দেশনাৱলী আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ। যেতিয়া আপুনি অকলে থাকে তেতিয়া আপোনাৰ চিন্তাধাৰাক মন কৰক, কি হৈছে বা কোন দিশে গৈছে। যদি বন্ধুৰ সৈতে আছে তেতিয়াহ'লে আপোনাৰ জিভাখনক সংযত ৰাখক, আৰু যদি আপোনাৰ খং উঠিছে তেতিয়াহ'লে আপোনাৰ খংটোক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। যদি আপুনি কোনোবা গোট বা গ্ৰুপৰ সৈতে জড়িত থাকে তেতিয়া আপোনাৰ আচৰণৰ ওপৰত গুৰুত্ব ৰাখক। আৰু যেতিয়া আপুনি বিপদত পৰে তেতিয়া আপুনি আপোনাৰ আৱেগক মনত ৰাখক। যেতিয়া আপোনাক ঈশ্বৰে যিকোনো ক্ষেত্ৰতে আশীৰ্বাদ দিবলৈ বিচাৰে তেতিয়া আপুনি আপোনাৰ অহংকাৰৰ মন আঁতৰাই পেলাওক। শেষত জীৱনটোৱে এটা কঠিন পৰীক্ষা। বহুতেই বিফল হয় কাৰণ তেওঁলোকে বেলেগক নকল কৰিবলৈ বিচাৰে। আচলতে তেওঁলোকে নাজানে যে প্ৰত্যেকৰে জীৱনৰ প্ৰশ্ন কাকতখন বেলেগ বেলেগ আহে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে আনদিনা কোৱাৰ দৰে আজিও কৈছোঁ, এটা লাইক কৰাৰ লগতে আপোনাৰ মনৰ কথাবোৰ কমেণ্ট বক্সত লিখি থৈ যাবলৈ নাপাহৰিব। সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ।